নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো নতুন শিক্ষা নীতিৰ অধীনত 4 বছৰীয়া ডিগ্ৰী কোৰ্সত ছাত্ৰ-ছাত্ৰীসকলে কি সাবজেক্ট পঢ়িব লাগিব বা পঢ়িব পাৰিব। বিশেষকৈ বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন হৈছে যে মেজৰ বুলি ক'লে আমি কি সাবজেক্ট ল'ম আৰু কোৰ মানে কি, লগতে মাইনৰ কি। মেজৰ বা কোৰ বা মাইনৰ এই সাবজেক্টখিনি কেনেকৈ নিৰ্বাচন কৰিব পাৰি, তাৰ উপৰিও হায়াৰ সেকেন্ডাৰী নথকা এটা সাবজেক্ট ছাত্ৰ-ছাত্ৰীসকলে ল'ব লাগে। সেই সাবজেক্টটো কি বুলি কোৱা হয়? তো 4 বছৰীয়া যেটো ডিগ্ৰী কোৰ্স, এই কোৰ্সটোত আমি যেনেদৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী লেভেলত যেনেকৈ নিৰ্দিষ্ট এটা সাবজেক্ট থাকে, মানে সাবজেক্টটোৰ নাম থাকে। আমি ধৰিলো পলিটিক্যাল সায়েন্স, সোশিয়োলজি এনেকুৱাকে নাম নাথাকে। ইয়াত পেপাৰখনৰ নামবিলাক বেলেগ বেলেগ হ'ব। যেনেকৈ আমি ক'লো মেজৰ, মাইনৰ, কোৰ এনেকুৱা ধৰণে থাকিব। গতিকে সেই সাবজেক্টখিনি কি বুলি কোৱা হয় সেই সম্পৰ্কটো তোমালোকে সবিশেষ তথ্যখিনি আজি ভিডিওটোৰ পৰা জানিব পাৰিবা। এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন সিলেবাস, এই সিলেবাসখনত তোমালোকে সেই কথাখিনি ভালকৈ আয়ত্ত কৰিব পাৰিবা। আসলতে তোমালোকে মেজৰ যেটো সাবজেক্টতেই নোলোৱা, প্ৰতিটো সাবজেক্টতেই মেজৰ পেপাৰখিনি বেলেগ হ'ব, কিন্তু ইয়াৰ যেটো সিস্টেমটো একেই হ'ব। প্ৰথম আহিলে মেজৰ। এতিয়া তোমালোকে কোনটো সাবজেক্টত মেজৰ ল'ম বুলি ভাবিছা? মেজৰ আৰু কোৰ একেই, সেই কথাটো মনত ৰাখিবা। প্ৰথম সেমিষ্টাৰত এখন মাত্ৰ মেজৰৰ পেপাৰ থাকিব আৰু সেই পেপাৰখনক কোৰ পেপাৰ বুলি কোৱা হয়। এতিয়া ইয়াত তোমালোকে এখন ইকনমিক্সৰ সিলেবাস, মই ইয়াত তোমালোকক দেখুৱাইছো ইন্ট্ৰডাক্টৰী মাইক্ৰ ইকনমিক্স, তোমালোকে ল'ব পাৰা। তেনেকৈ ইয়াত এই প্ৰথম যিখন তোমালোকৰ মেজৰ পেপাৰ থাকিব, মানে কোৰ যি 1 থাকিব, কোৰ 1 যিখন হ'ব তাত তোমালোকৰ কি হৈছে ক্ৰেডিট 4 থাকিব। নেক্সট আহিলে মাইনৰ। এতিয়া চোৱা, মেজৰ তুমি যেটো সাবজেক্টত ল'বা, ধৰি লোৱা তুমি ইকনমিক্সত মেজৰ লৈছা, তেতিয়াহ'লে মাইনৰ তুমি বেলেগ সাবজেক্ট এটা ল'ব লাগিব। এইখিনিত তোমালোকে এটা কথা গুৰুত্ব দিবা, যিকেইটা সাবজেক্ট তোমালোকে ভাল পোৱা। এতিয়া ধৰি লোৱা তোমাৰ ইকনমিক্সতো মেজৰ ল'বলৈ মন, পলিটিক্যাল সায়েন্সতো মেজৰ ল'বলৈ মন, তুমি তেতিয়া এটা কাম কৰিব পাৰা যে তুমি ইকনমিক্সত যদি ফাৰ্স্ট প্ৰিফাৰেন্স দিছা, তেতিয়াহ'লে সেকেন্ড প্ৰিফাৰেন্স তাৰমানে তুমি মাইনৰ সাবজেক্টটো পলিটিক্যাল সায়েন্স ৰাখা। ইয়াত এটা সুবিধা আছে যে মেজৰ মাইনৰ এই সাবজেক্ট দুটা পিছত তোমালোকে মাইনৰটো মেজৰ কৰি মেজৰটো মাইনৰ কৰাৰো এটা চান্স পাবা। সেইটো থাৰ্ড সেমত পাবা। মানে সেকেন্ড সেমলৈকে ধৰিলা তুমি ইকনমিক্সত মেজৰ লৈ পঢ়িলা, কিবা কাৰণে ইকনমিক্স সাবজেক্টটো তুমি টান পালা, তেতিয়াহ'লে থাৰ্ড সেমত তুমি পলিটিক্যাল সায়েন্স যেহেতু তোমাৰ মাইনৰ আছে, গতিকে পলিটিক্যাল সায়েন্সটো তুমি মেজৰ কৰি মাইনৰ ইকনমিক্সটো কৰিব পাৰা। নিউ এডুকেশ্যন পলিচিৰ এইটো এটা ডাঙৰ সুবিধা হয়। ঠিক তেনেকৈ তুমি ধৰি লোৱা এডুকেশ্যনত মেজৰ লৈ পঢ়ি আছা, দুটা সেম পঢ়িলা, কিন্তু তুমি এডুকেশ্যনৰ মেজৰটো কিবা কাৰণে তুমি কঠিন পাইছা, ঠিক আছে, তেতিয়া তুমি বোলে নহয় মই ইকনমিক্সত মেজৰ লওঁ, তেতিয়া তুমি ইকনমিক্সটো কিন্তু এতিয়াই মাইনৰ কৰি ৰাখিব লাগিব। গতিকে তোমালোকে মেজৰ মাইনৰ নিৰ্বাচন কৰোঁতে সেই কথাটো মনত ৰাখিবা, যাতে ভৱিষ্যতে তোমালোকে ইচ্ছা কৰিলে চেঞ্জো কৰি দিব পাৰা। গতিকে এই দুটা তোমালোকে গম পালা। এতিয়া চোৱা, মেজৰ আৰু মাইনৰ এই দুয়োটা সাবজেক্টেই কিন্তু সমান গুৰুত্বপূৰ্ণ। এনেকুৱা নহয় যে মেজৰ সাবজেক্টত তুমি ভাল ৰিজাল্ট কৰিব লাগিব, মাইনত কম নম্বৰ পালেও হ'ব, সেইটো কিন্তু নহয়। যিহেতু মেজৰ মাইনৰ দুয়োটাতে চোৱা ক্ৰেডিট 4 আছে, সাবজেক্ট দুটাৰ ইম্পৰ্টেঞ্চটো ইকুৱেল হয়। গতিকে তোমালোকে দুয়োটা সাবজেক্টেই ইকুৱেলি ইম্পৰ্টেঞ্চ দি পঢ়িব লাগিব। নেক্সট তোমালোকে কি ল'ব লাগিব চোৱা, এইটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ, মাল্টি ডিচিপ্লিনেৰী জেনেৰিক ইলেক্টিভ কোৰ্স। এই জেনেৰিক ইলেক্টিভ কোৰ্স যিটোক GEC বুলি কয়, এই জেনেৰিক ইলেক্টিভ কোৰ্সটো আছোঁতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে হায়াৰ সেকেন্ডাৰী লেভেলত তোমালোকে যিটো সাবজেক্ট পঢ়া নাই, সেই সাবজেক্টটো তোমালোকে GEC হিচাপে নিৰ্বাচন কৰিব লাগিব। ইয়াত কেটেগৰী কেইটামানো আছে, যেনে নেচাৰেল সায়েন্স, সোশিয়েল সায়েন্স, হিউমেনিটিজ, কমাৰ্চ। মানে এই জেনেৰিক সাবজেক্ট নিৰ্বাচন কৰোঁতে তোমালোকে নেচাৰেল সায়েন্স মানে প্ৰাকৃতিক বিজ্ঞানৰ কোৰ্স আছে, সেইখিনিও তলত উল্লেখ আছে কি আছে তাত সাবজেক্ট, সেইকেইটা আছে। তেনেকৈ সোশিয়েল সায়েন্সৰ সাবজেক্ট থাকিব, হিউমেনিটিজৰ থাকিব আৰু কমাৰ্চৰ থাকিব। গতিকে সেই কেটেগৰীবিলাকৰ পৰা তোমালোকে সাবজেক্টটো নিৰ্বাচন কৰিব লাগিব। জেনেৰিক ইলেক্টিভ কোৰ্সটো যেতিয়া তোমালোকে সিলেক্ট কৰিবা, তেতিয়া এই কথাটো তোমালোকে মনত ৰাখিবা। ধৰি লোৱা HSত যেনিবা তোমালোকে ইকনমিক্স নাই পঢ়া, তেতিয়াহ'লে জেনেৰিক ইলেক্টিভ কোৰ্স হিচাপে ইকনমিক্স ৰাখিব পাৰা। তেনেকৈ তোমালোকৰ হিষ্ট্ৰী নাই যেনিবা, হিষ্ট্ৰীটো ৰাখিব পাৰা। কিন্তু কোনখন কলেজে কোনটো কোৰ্স প্ৰভাইড কৰিছে সেইটো তোমালোকে চাই ল'বা, মানে সাবজেক্টটো আছে নাই। গতিকে সিলেকশ্যন কৰোঁতে সেই কথাটো গুৰুত্ব দিবা। কোৰ্সটোৰ বাবে ক্ৰেডিট 3 নিৰ্ধাৰণ কৰা হৈছে, সেইটো চাবা, ইয়াত ক্ৰেডিট 3। নেক্সট আহিলে AEC। ইয়াত তোমালোকে লেংগুৱেজ পঢ়িবই লাগিব, মানে এখন পেপাৰ তোমালোকৰ লেংগুৱেজৰ পেপাৰ থাকিব। সেই লেংগুৱেজৰ পেপাৰত তোমালোকে MIL ল'ব পাৰা,
মানে আছামিজো ল'ব পাৰা বা অন্যান্য ৰিজনেল লেংগুৱেজ ল'ব পাৰা মানে তোমাৰ যিটো ভাষা ভাল লাগে সেই ভাষাটো তুমি পঢ়িব পাৰা মানে ৰিজনেল লেংগুৱেজ হ'লেই হ'ল এইখন পেপাৰত কিন্তু ক্ৰেডিট 4 মন কৰিবা মানে মেজৰ মাইনৰ আৰু AEC এই তিনিখন পেপাৰত ক্ৰেডিট সমান সমান মানে ইয়াৰ ইম্পৰ্টেঞ্চ একেই হয় নেক্সট আহিলে ভেলু এডেড কোৰ্স 1ত তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু ইয়াত ক্ৰেডিট থাকিব তোমালোকৰ 2 নেক্সট আহিলে ভেলু এডেড কোৰ্স 2 হেল্থ এণ্ড ৱেলনেছ ইয়াতো এখন পেপাৰ থাকিব এখন পেপাৰৰ বাবে তোমালোকৰ ক্ৰেডিট থাকিব 2 নেক্সট আহিলে স্কিল এনহেন্সমেণ্ট কোৰ্স মানে দক্ষতা বৃদ্ধি কৰাৰ বাবে এটা কোৰ্স থাকিব এখন পেপাৰ থাকিব সেইখন পেপাৰত ক্ৰেডিট থাকিব 3 মানে অল টোটেল ফাৰ্ষ্ট সেমিষ্টাৰত তোমালোকৰ 22 ক্ৰেডিট থাকিব স্নাতকৰ প্ৰথম সেমিষ্টাৰত তোমালোকে এইখিনি সাবজেক্ট পঢ়িব লাগিব এই সাবজেক্ট বিলাকত যথেষ্টখিনি অপচন থাকিব মানে এনেকুৱা ধৰণৰ কিছুমান ইয়াত ভ্যালু এডেড সাবজেক্ট কম্বাইন কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে যিবিলাক সাবজেক্টে তোমালোকক বাস্তৱতো বহুত ক্ষেত্ৰত সহায় কৰিব আৰু স্কিল এনহেন্সমেন্ট যিবিলাক সাবজেক্ট সেইখিনিও যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে তোমালোকৰ ভাল লগা যিখিনি বিষয় আছে সেই বিষয়খিনি নিৰ্বাচন কৰি তোমালোকে পঢ়িব পাৰিবা আজি ভিডিঅ'ত আমি তোমালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছো যদি উপকৃত হৈছা কমেন্ট কৰি জনাবা আজিলৈ ইমানেই ধন্যবাদ